নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SCT ডিএলএডৰ ৰাউণ্ড 1ৰ যি ৰিজাল্ট আছে ৰিজাল্ট ইতিমধ্যে লাইভ হৈছে। আপোনালোকে ৰিজাল্টসমূহ চাব পাৰে। ৰাউণ্ড 1ৰ ৰিজাল্ট দিয়া হৈছে। আপোনালোকে এডমিশ্যন পাইছে নাই পোৱা সেই বিষয়ে জানিব পাৰিব। আপোনালোকে অফিচিয়েল ৱেবছাইটত অহাৰ পিছত লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনালোকে মোবাইল নম্বৰ দি আৰু ডেট অফ বাৰ্থ দি লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনালোকে তাত ওলাবই ৰিজাল্ট যে আপুনি এলটমেণ্ট পাইছে না, অৰ্থাৎ আপুনি এডমিশ্যন পাইছে না আপোনাৰ শ্ব' কৰিব। যদি এডমিশ্যন পাইছে তাৰপিছত কি কৰিব লাগিব সেইটো বিষয়ে মই আপোনালোকক জনাম। আৰু যিসকলে নাই পোৱা তেওঁলোকে কাট অফ লিষ্টখন চাই গম পাব যে কিমান কাট অফ গৈছে সেই বিষয়ে তেওঁলোকে জনাব কাট অফখন, কিন্তু এতিয়ালৈকে কাট অফ লিষ্টখন অহা নাই। হয়তো আজি ৰাতিৰ ভিতৰত বা কাইলৈ তেওঁলোকে কাট অফ লিষ্টখন দি দিব। কাট অফ লিষ্টখন দিয়াৰ পিছত গম পাব যে আপোনালোক কিমান নম্বৰ পিছত থাকি গৈছে বা কাট অফ কিমান গৈছে প্ৰত্যেক ডিষ্ট্ৰিক্ট ৱাইজ বা ইনষ্টিটিউট ৱাইজ। গতিকে আপোনালোকে চাব পাৰিব। তাৰ আগতে মই আপোনালোকক যিসকলে ছিট পাইছে তেওঁলোকৰ প্ৰচেছখিনি মই জনাই দিওঁ কি কৰিব লাগিব। আপোনালোকে এখন ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছত কৈছে কেণ্ডিডেট লগ ইন কৰাৰ পিছত আপোনালোকৰ ৰিজাল্ট আহিব, এলটমেণ্ট অফ ইনষ্টিটিউট, তাৰপৰা লেটাৰ এখন আহিব। লেটাৰখন আপোনালোকে ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছত সেই লেটাৰখন লৈ পেলাই যিখন ইনষ্টিটিউশ্যনত পাইছে তাত গৈ আপোনালোকে লেটাৰখন দিব। দিয়াৰ পিছত যিখিনি পে'মেণ্ট হয় সেইখিনি পে'মেণ্ট আপোনালোকে দিব লাগিব। দিয়াৰ পিছত আপোনাৰ এডমিশ্যন কনফাৰ্ম হৈ যাব। কিন্তু আপোনালোকে তালৈ যোৱাৰ আগত ইয়াত কিছুমান কথা উল্লেখ কৰিছে, সেইখিনি কথা আপোনালোকে চাব। ইয়াত আপোনালোকৰ কেণ্ডিডেট হু হেভ বিন এলটেড গভৰ্ণমেণ্ট ইনষ্টিটিউট উইল নট টেক এডমিশ্যন উইথিন এ ষ্টেবল টাইম দেন চি নট এলিজিবল ফৰ ফাৰ্ডাৰ ৰাউণ্ড। অৰ্থাৎ আপুনি যদি গভৰ্ণমেণ্টত ছিট পাইছে, যদি টাইম দিয়া মতে যদি আপোনালোকে এডমিশ্যন নলয় তেতিয়া আপুনি পিছৰ ৰাউণ্ডত কিন্তু ক'তো ছিট নাপায়, অৰ্থাৎ এলিজিবল নহ'ব। ধৰি লওক কিন্তু আপুনি প্ৰাইভেটত ছিট পাইছে কিন্তু আপুনি গভৰ্ণমেণ্টত পোৱা চান্স আছে বা ৰখিব বিচাৰে, তেতিয়া আপুনি নেক্সট ৰাউণ্ডৰ কাৰণে পাৰ্টিচিপেট কৰিব পাৰে। অৰ্থাৎ প্ৰথম ৰাউণ্ডত যদি প্ৰাইভেটত পাই আপুনি এডমিশ্যন নল'লেও নেক্সট ৰাউণ্ডত যদি কলেজত বা গভৰ্ণমেণ্টত ছিট খালী থাকিছে তেতিয়া আপুনি তাত এডমিশ্যন ল'ব পাৰিব যদি আপোনাৰ নামটো আহে। গতিকে এইটো আপোনালোকৰ ডিপেণ্ড কৰিব ছিট খালী থকাৰ ওপৰত। গতিকে আপুনি প্ৰাইভেটত যদি ছিট পায় তাৰপিছত যদি আপুনি ৰখি থাকে নেক্সট ৰাউণ্ডৰ কাৰণে, যদি তাতো যদি ছিট নাপায় তেতিয়া আপোনাৰ কিন্তু এডমিশ্যনটো কেঞ্চেল হৈ যাব। গতিকে যদি য'তেই পাইছে ত'তে আপুনি এডমিশ্যনটো লৈ লওক। ইয়াত উল্লেখ কৰিছে সেইটো কথা চি আৰু ডি নম্বৰ পইণ্টত যে আপুনি যদি গভৰ্ণমেণ্টত ছিট পাইছে বৰ্তমান, যদি নলয় ছেকেণ্ড ৰাউণ্ড থাৰ্ডলৈ অপেক্ষা কৰে, কিন্তু তাত আপুনি এলিজিবল নহ'ব। অৰ্থাৎ আপুনি গভৰ্ণমেণ্টৰ ছিট পালে ল'বই লাগিব। যদি নলয় তেতিয়া আপুনি ৰাউণ্ড 2 আৰু 3 কাৰণে এলিজিবল নহ'ব। যদি আপুনি প্ৰাইভেটত ছিট পাইছে, আপুনি আশা কৰিছে যে গভৰ্ণমেণ্টত ছিট পাব, গতিকে আপুনি ৰাউণ্ড 2 আৰু 3 কাৰণে এলিজিবল হয়, তেতিয়া আপুনি অপেক্ষা কৰিব পাৰে যদি ছিট খালী থাকে। যদি ছিট খালী নাথাকে তেতিয়া কিন্তু আপুনি ছিট নাপাব। গতিকে বেটাৰ অপশ্যন এইটো হৈছে যদি আপুনি য'ত ছিট যেতিয়া পাইছে প্ৰাইভেটত, গতিকে আপুনি প্ৰাইভেটতে লৈ থওক। তাৰপিছত আপোনালোকক কি দিব লাগিব সেইখিনি কথা উল্লেখ কৰিছে। এইখিনি লৈ যাব আপোনালোকে। ডকুমেণ্ট কি লৈ যাব সেইটো কথা উল্লেখ কৰিছে। অল চিলেক্টেড কেণ্ডিডেট কি নিব লাগিব, চাৰ্টিফিকেট ফৰ প্ৰুফ অফ এজ, যেনেকৈ এডমিট কাৰ্ড নিব পাৰে বা ইকুইভেলেণ্ট এক্সামিনেশ্যনৰ যি চাৰ্টিফিকেট আছে সেইখিনি লৈ যাব পাৰে। এজ প্ৰুফৰ কাৰণে পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট লাগিব ক্লাছ 12ৰ, কাষ্ট চাৰ্টিফিকেট যদি OBC SC এইবিলাক হয়, ডকুমেণ্ট অফ প্ৰুফ পাৰ্মানেণ্ট ৰেচিডেণ্ট PRC লৈ যাব পাৰে বা PRC নহ'লেও হৈ যায়। PRC থাকিলেও নিব পাৰে, নাথাকিলে একো নাই। PRC নিবিচাৰে তথাপিও আপোনালোকে যদি PRC আছে PRC লৈ যাব। আৰু যিসকলে EWS বা PWD কেটেগৰী চিলেক্ট কৰিছিলে তেওঁলোকে চাৰ্টিফিকেট লৈ যাব লাগিব। তাৰপিছত চিলেক্টেড কেণ্ডিডেটসকলে এটা ডিক্লেৰেশ্যন দিব লাগিব। এই ডিক্লেৰেশ্যনটো ইয়াত চাব, যিটো বল্ড কৰি লিখি দিছে ব্লেক হিচাপে, সেইটো আপোনালোকে লিখিব লাগিব। সেইখিনি আপোনালোকে ক'ত লিখিব লাগিব, আণ্ডাৰটেকিং দিব লাগিব। ইয়াত আগতে কি হৈছে আপোনালোকে ক'ড ফিজ দিব লাগে, ক'ডৰ পৰা নি পেলাই আপোনালোকে আণ্ডাৰটেকিং দিব লাগে। এতিয়া হয়তো আপোনালোকে খালী কাগজত লিখি দিলেও হ'ব, এনেকৈ আপোনালোকে খালী কাগজত লিখি পেলাই চাইন কৰি দিলেও হ'ব। আগতে আপোনালোকে ক'ড নিব লাগে, ক'ডৰ যি ফি আছিলে তাত আপোনালোকে এইখিনি কথা লিখিব লাগে। I do hereby declare that I have not taken any admission in the regular course except 2 years। অৰ্থাৎ আপুনি DLED কৰি থাকিলে বেলেগ ৰেগুলাৰ কোৰ্চ কৰিব নোৱাৰে। গতিকে আপুনি DLEDটো যিটো ৰেগুলাৰ কোৰ্চ হয়, গতিকে DLED কৰি থাকোঁতে আপুনি বেলেগ ৰেগুলাৰ কোৰ্চ কৰিব নোৱাৰে। সেইটো বিষয়ে আপুনি লিখি দিব লাগিব এখন বগা কাগজত। আগতে ক'ডত লিখিবলৈ দিছিলে, এতিয়া ক'ডত হয়তো নালাগে, ক'ড ফি নালাগে। গতিকে আপোনালোকে যি খালী কাগজ আছে তাত লিখি দিলে হৈ যাব। গতিকে আপোনালোকে এইখিনি দিব লাগিব। তাৰপিছত ডিক্লেৰেশ্যন, যিসকলে পাৰ্টিচিপেট কৰিম বুলি ভাবিছে ৰাউণ্ড 2 কাৰণে বা ৰাউণ্ড 3 কাৰণে, তেওঁলোকে এখন ডিক্লেৰেশ্যন দিব লাগিব য'ত আপুনি চিলেক্ট হৈছে। ধৰি লওক আপুনি যিখন ইনষ্টিটিউশ্যনত চিলেক্ট হৈছে, প্ৰাইভেটে হওক বা গভৰ্ণমেণ্টত হ'লেতো আপুনি এলিজিবল নহয়। ধৰি লওক আপুনি প্ৰাইভেটত ছিট পাইছে, প্ৰাইভেটত ছিট পোৱাৰ পিছত আপুনি ৰাউণ্ড 2 আৰু ৰাউণ্ড 3 কাৰণে পাৰ্টিচিপেট কৰিব বিচাৰিছে। যিখনত আপুনি ছিট পাইছে সেইখনত গৈ পেলাই আপোনালোকে এই যিখন ডিক্লেৰেশ্যন দিছে এই ডিক্লেৰেশ্যনখন আপুনি ছাবমিট কৰিবগৈ লাগিব। এইখিনি আপুনি ফিল আপ কৰিব লাগিব। To be submitted by the selected candidate at the time of admission and before declaring the same candidate should understand the below mentioned important point। অৰ্থাৎ আপুনি এইখিনি লিখি পেলাই যিখনত আপুনি এডমিশ্যন পাইছে অৰ্থাৎ নামটো আহিছে তাত গৈ আপুনি
এখন ছাবমিট কৰিব লাগিব তাত আপুনি এডমিশ্যন ল'ব নালাগে আপুনি ক'ব যে মই প্ৰিফাৰেঞ্চ দিছোঁ ৰাউণ্ড 2 আৰু 3 কাৰণে গতিকে মই ইয়াত এডমিশ্যন নলওঁ গতিকে এখন লিখি পেলাই আপোনাক দিব লাগিব আই ৱান্ট টু পাৰ্টিচিপেট ইন নেক্সট ৰাউণ্ড অফ এলটমেণ্ট অফ ইনষ্টিটিউট ফৰ বেটাৰ প্ৰিফাৰ্ড ইনষ্টিটিউট এজ পাৰ অনলাইন কাউন্সেলিং গতিকে এইখন আপোনালোকে তাত গৈ ছাবমিট কৰিব লাগিব চিগনেচাৰ ফুল নেম ডেট ফোন নম্বৰ এইখিনি দিব লাগিব